তুমি কোৱা তোমাৰ ফ'কাছ নাই, কিন্তু ফ'কাছ নথকাৰ কাৰণটো কি জানানে? চকু মেলাৰ লগে লগে কি চাবা? ফোনটো চাবা। এটা ন'টিফিকেশ্যন আহিল, ফোন আহিল, হোৱাটছএপ, ইনষ্টাগ্ৰাম, এনেকৈ আধা ঘণ্টা এঘণ্টা কেতিয়া পাৰ হৈ যায় গমেই নোপোৱা। তাৰপিছত তুমি কোৱা মানুহে মোক ৰেচপেক্ট নকৰে, ৱাহ। কিন্তু নিজৰ সময়ক তুমি নিজেই মূল্য নিদিয়া। যি কাম আজি কৰিব লাগিছিল সেইটো কাইলৈ থৈ দিয়া আৰু পিছত ভাগ্যকে দুখ দি দিয়া। এইটো বেড লাক নহয়, এইটো নিজৰ ওপৰত ডিচিপ্লিন নথকাৰ ফল হয়। এটা শক্তিশালী মন মানে প্ৰতিটো অনুভূতিৰ পিছত দৌৰি নুফুৰা, চব ফিলিংছৰ পিছত দৌৰি নুফুৰা। তোমাৰ কিবা এটা কৰিব মন গ'ল বুলিয়ে তুমি কৰি দিলা, সেইটো নহয়। অলপ ডিচিপ্লিন আনিব লাগিব নিজৰ লাইফত। খং উঠিল বুলিয়েই খং দেখুৱাই দিব লাগিব এনেকুৱা নহয়। ভয় লাগিল বুলিয়েই পিছুৱাই যাবই লাগিব, ভয় খাব লাগিব এনেকুৱা নহয়। অকলশৰীয়া লাগিল বুলিয়েই ভুল মানুহৰ লগত সময় কটাবই লাগিব, সেইটো একদম বহুত ডাঙৰ ভুল। এইটোৱেই আচল স্বাধীনতা মানে। নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰা, সেইটোহে মেইন। নিজৰ ওপৰত ফ'কাছ কৰা আৰু নিজক প্ৰায়ৰিটি বনোৱা মানে চেলফিছ হোৱা নহয়। ই হয় নিজৰ দায়িত্ব নিজেই লোৱা। তোমাৰ কনফিডেন্স, তোমাৰ ডিচিপ্লিন, তোমাৰ যিখিনি মনৰ শান্তি, এইবোৰ কোনোবাই আহি তোমাক দি নাযায়, নিজে গঢ়ি তুলিব লাগিব। আৰু যিদিনা তুমি সঁচাকৈয়ে নিজৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিবা, সেইদিনাৰ পৰা বহু কথাই সলনি হৈ যাব। প্ৰতিটো তৰ্কত জিকাৰ প্ৰয়োজন অনুভৱ নকৰিবা। আজি এইটো অভ্যাস ত্যাগ কৰা। প্ৰতিজন মানুহৰ আগত নিজকে এক্সপ্লেইনো কৰিব দৰকাৰ নাই। তুমি এইটো কাম কিয় কৰিছা, কি বাধ্যত পৰি কৰিছা, কি হ'ল, এইবিলাক কাকো ক'ব নালাগে। তোমাৰ কৰিব মন গৈছে, তুমি কৰিছা, তুমি এক্সপ্লেইন কৰিব দৰকাৰ নাই। যিজনে আঁতৰি যাব বিচাৰে তেওঁক ধৰি ৰাখিবলৈ একদমেই চেষ্টা নকৰিবা। এইটো এটা বহুত ডাঙৰ কথা। কাৰণ সেই সময়ত তুমি আনক নহয়, নিজকে সন্মান কৰিবলৈ এৰি দিছা। এইটো কথা মনত ৰাখিবা। প্ৰতিশোধত শক্তি নাই, আচল শক্তি সংযমত। নিজকে সংযম কৰি ৰাখিব লাগিব। যিজনে তোমাক কষ্ট দিছিল বা দিছে, তেওঁক লৈ দিনটো ভাবি নাথাকিবা। সেই ভাবি থকাৰ কাৰণে আজিও তোমাৰ জীৱনটো তেওঁলোকেই চলাই আছে। এতিয়া নিজকে সোধা, মই নিজৰ ফিউচাৰ গঢ়ি আছোঁ নে আজিও নিজৰ পাষ্টৰ লগতেই যুঁজি আছোঁ? এইটো তুমি এবাৰ নিজকে সুধি চোৱা। আৰু শুই উঠিয়ে যেতিয়া তোমাৰ ব্ৰেইনটোক তুমি ইমানখিনি ইনফৰমেশ্যন দি দিয়া, ব্ৰেইনটোৱে একো ধৰিব নোৱাৰে। চকু মেলাৰ লগে লগে ব্ৰেইনটো একদম থৰ হৈ যায়। কি কৰোঁ মই, ইমান ইনফৰমেশ্যন। তাৰপিছত ফোনটো যদি তুমি থলাও, তাৰপিছতো তোমাৰ ব্ৰেইনটোৱে এডজাষ্ট কৰোঁতে বহুত টাইম লাগে যে মোৰ নিজৰ কি কৰিব আছে। শোৱাৰ আগৰাতি এখন ডায়েৰীত তুমি লিখি থবা যে কালি মোৰ কি কি কাম কৰিবলৈ আছে, ৰাতিপুৱা শুই উঠিয়ে মই কি কৰিম। এক্সাৰচাইজ কৰিম, যদি তুমি ৰাতিপুৱা শুই উঠিয়ে এক্সাৰচাইজ কৰিব পাৰা বঢ়িয়া। এক্সাৰচাইজ কৰিম, য়োগা কৰিম, তাৰপিছত মই চাম মোৰ কেলেণ্ডাৰত কি কি আছে কৰিবলগীয়া কাম। খানা কি খাম, মই ভাল হেল্ডি প্ৰ'টিন ফাৰ্ষ্টত খাব লাগে, ফাইবাৰ ফাৰ্ষ্টত খাব লাগে, এইখিনি মই ভালকৈ খাম। তাৰপিছত মই দিনটো আৰম্ভ কৰিম। ৰাখিলে ৰাতিপুৱা শুই উঠি ব্ৰেইনটোক ডাইৰেক্ট তুমি সেইটো যেতিয়া পঢ়িবা, এটলিষ্ট তোমাৰ মনত থাকিব। তুমি নপঢ়িলেও তোমাৰ মনত থাকিব যে মোৰ এইখিনি কাম আছে কৰিবলগীয়া। তেতিয়া তোমাৰ লাইফটো ৰাতিপুৱাটো যদি ছেট হৈ যায়, ৰাতিপুৱাৰ কামখিনি যদি তুমি কৰা, দিনটোলৈ এনেকুৱা লাগিব যে মই বহুত কৰিছোঁ। আজি মই মোৰ কাৰণে কাম কৰিছোঁ। মই লোকৰ জীৱন চাই থকা নাই, মই ফোনত মোৰ সময় নষ্ট কৰি থকা নাই। তেতিয়া চাবা তোমাৰ নিজৰে ভাল লগা হ'ব। তোমাৰ জীৱনটো উদযাপন কৰিবলৈ মন যাব। তোমাৰ জীৱনটো ইণ্টাৰেষ্টিং লাগিব যে মই কৰিছোঁ। ৰাতিপুৱা শুই উঠিয়ে মই এক্সাৰচাইজ কৰিছোঁ, ৱাও। ৰাতিপুৱা শুই উঠিয়ে মই মোৰ কাম কৰিছোঁ, ৱাহ। এনেকুৱা লাগিব কিবা এচিভ কৰিছা তুমি জীৱনত। এই ৰুটিনটো যদি তুমি ছেট কৰি দিয়া, তাৰপিছত তুমি ফোনটো চোৱা। এই
ফ'কাছ প্ৰব্লেমটো ছল্ভ হৈ যাব, বেড লাক প্ৰব্লেমটো ছল্ভ হৈ যাব। ইউনিভাৰ্ছে তোমাক বেছিকৈ দিব, কাৰণ দেখিব যে তুমি তোমাৰ কাৰণে কাম কৰি আছা। ভয় লাগিলে বুলিয়ে পিছুৱাই যাব নালাগে। আৰু এইটো এটা ডাঙৰ কথা, কিছুমান কাম কৰাৰ আগত ভয় লাগিব, কাৰণ ভাল কাম, অলপ বেলেগ ধৰণৰ কাম কৰাৰ আগত ভয় লাগেই। কিন্তু তাৰ মানে এইটো নহয় যে তুমি পিছ হুহুকিবা। ভয় লগা কামটো কৰাৰ পিছত বেলেগ এটা কিক আহে। সেইটো কৰাৰ পিছত তোমাৰ এনেকুৱা লাগিব, ৱাও, এইটো মই ইমান ইম্পচিবল বুলি ভাবিছিলোঁ, মই ইমান ভয় খাইছিলোঁ, কিন্তু মই কৰি দিলোঁ দেখোন, মই কেনেকৈ কৰিলোঁ। সেইটো কৰাৰ পিছত তোমাৰ যিখিনি তোমাৰ নিজৰ ওপৰত বিশ্বাস আহিব, মই সেইটো এক্সপ্লেইন কৰিব নোৱাৰোঁ, তুমি নিজে ফিল কৰিব লাগিব। সেইকাৰণে কিছুমান কাম কৰাৰ আগত ভয় খালেও, নাৰ্ভাছ হ'লেও কৰিবাই। যদি তুমি আৰ্টছ ফিল্ডত আছা, ষ্টেজত যাব লাগে, ড্ৰয়িং কৰিব লাগে, কিবা কম্পিটিশ্যনত যাব লাগে, কৰা। কিবা নতুন প্ৰেজেণ্টেশ্যন দিব লাগে, এটা চাকৰি পাব লাগে, তুমি ভাবি আছা বহুত দিনৰ পৰা তুমি ৱৰ্ডি নহয়, ডিজাৰ্ভ নকৰা, এনেকুৱা কথা নহয়। পাৰিবা, তুমি চব পাৰিবা, খালি কৰিব লাগে। তোমাৰ কনফিডেঞ্চ, ডিচিপ্লিন, তোমাৰ পিচ অফ মাইণ্ড, এইবোৰ কোনোবাই আহি তোমাক বেলেগে নিদিয়ে, তুমি নিজেই ল'ব লাগিব। এতিয়া মৰেল অফ দ্য ষ্টৰী কি? নাম্বাৰ 1, প্ৰতিশোধত শক্তি নাই, ৰিভেঞ্জ ল'ব কোনো দৰকাৰ নাই। যোন যেনেকুৱা, তুমি চেঞ্জ কৰিব নোৱাৰা কাকো, বাদ দিয়া, একো দৰকাৰ নাই, কোনো দৰকাৰ নাই, আগবাঢ়ি যোৱা তুমি। আচল শক্তিটো হৈছে সংযমত, নিজকে সংযম কৰি ৰাখিবা। যিজনে তোমাক কষ্ট দিছিল, তেওঁক লৈ দিনটো ভাবি নাথাকিবা। এই ভাবা কাৰণে তেওঁলোকে তোমাৰ জীৱনটো আজিও চলাই আছে, এইটো হ'বলৈ নিদিবা। তাৰপিছত ক'ম মই, ফোনটো যে ৰাতিপুৱাই উঠি প্লিজ হাতত নল'বা। নিজৰ ৰুটিনখন বনাই থ'বা আগদিনা ৰাতি, সেনেকৈ সেইমতে চলিবা দিনটো। যোনটো তোমাৰ ডায়েৰীত লিখি থৈছা সেইমতে চলিবা, চাবা তোমাৰ লাইফটো বহুতখিনি অৰ্ডাৰত আহি যাব। তোমাৰ ইউনিভাৰ্ছে তোমাক বেছিকৈ ভাল ভাল বস্তুবিলাক দিব। তাৰপিছত কাকো ইমপ্ৰেছ কৰিব দৰকাৰ নাই, খালি নিজকে ডিসএপইণ্ট নকৰিবা। এইখিনি কথা মনত ৰাখিবা। আকৌ লগ পাম, এণ্ড থেংক ইউ।